Hello, this is Healthycast আৰু মই ডক্টৰ ধ্ৰুৱজ্যোতি গগৈ আপোনালোকলৈ লৈ আহিছোঁ এটা বিশেষ ধৰণৰ এটা প্ৰবলেম যেটো প্ৰায় সকলোৰে ঘৰতে আছে আৰু আপোনালোকে থাম্বনেইল দেখি গম পাইছে এনেকুৱা এটা ডিজিজৰ কথা ক'ব বিচাৰিছোঁ যেটো আপুনি এভয়েডে কৰিব নোৱাৰে আপোনাৰ লাইফত হ'বই হ'ব আপুনি কোনো ধৰণে এটো পৰা মানে নোহোৱাকে থাকিম বুলি নাভাবিবই গতিকে এই বস্তুটো এই কাৰণে লৈ আহিছোঁ যে আপুনি প্ৰথম বুজি পাওক যে ডিজিজটো কেনেকৈ হয় আৰু এই ডিজিজটো মিনিং কি আৰু কেনেকৈ তাক এভয়েড কৰিব পাৰি যদিহে আপুনি এভয়েড কৰিব পাৰে আপোনাৰ এই ডিজিজটো পৰা আপুনি বাচি থাকিব পাৰিব আৰু যদি এভয়েড কৰিব নোৱাৰে এইখিনি কথা নেজানে তেতিয়াহ'লে আপোনাৰ ডিজিজটো হ'বই হ'ব তাৰ মানে কথাটো এটো যে জ্ঞানে গোটেই বস্তুটোৰ মূল বিষয় যদি আপোনাৰ জ্ঞান বাঢ়ে আজি এই ভিডিঅ'টোৰ পৰা আপোনাৰ যদি নলেজ বাঢ়ে তেতিয়াহ'লে আপুনি এই ভিডিঅ'টোৰ পৰা এই বেমাৰটোৰ পৰা আপুনি বাচি থাকিব পাৰিব আৰু এই বেমাৰটোৰ নাম কি এই বেমাৰটোৰ নাম হ'ল গ্যাস্ট্ৰাইটিছ প্ৰতি ঘৰ মানুহতে আছে আৰু আপুনি যদি এই ভিডিঅ'টো চাই আছে তেতিয়াহ'লে মই কওঁ যে আপোনাৰো আছে আপুনি জানি থওক আৰু আপুনি যিকোনো এজৰ নহওক কিয় সৰু বাচ্চাৰ পৰা আৰম্ভ কৰি বুঢ়া বয়সলৈকে আপোনাৰ গ্যাস্ট্ৰিক আছে এতিয়া আমি এই গোটেই বস্তুটোলৈ আহি যাওঁ প্ৰথম কথা এই গ্যাস্ট্ৰিক বস্তুটো হয় কি গ্যাস্ট্ৰিক বা ইয়াৰ প্ৰপাৰ গোটেই নামটো হ'ল একচুয়ালি গ্যাস্ট্ৰাইটিছ মন কৰিব টাইটিছ মানে লাষ্টত আছে ITIS মানে আইটিছ এই আইটিছ শব্দটো যেতিয়া থাকে সাফিক্স যেটো আমি সাফিক্স বুলি কওঁ এটা শব্দৰ পিছত লগা অংশখিনি এই সাফিক্সটো যেতিয়া লাগে এই ধৰণৰ বেমাৰবিলাকৰ আইটিছ টু মিনিং হ'ল ইনফ্লেমেশন এতিয়া ইয়াৰ আগৰ যেটো মই কাহৰ ওপৰত যেটো ভিডিঅ' আপোনালোকক বনাইছিলো আপোনালোকে চাইছিলে নিশ্চয় সেই ভিডিঅ'টোত মই কৈছিলো যে ইনফ্লেমেশন মানে কি তথাপিতো থুলমুলকে আৰু এবাৰ মনত পেলাই দিছো ইনফেকশন আৰু ইনফ্লেমেশন দুটা শব্দ আছে ইনফেকশন মানে হ'ল আপোনাৰ ওপৰত কিবা এটা ব্যাকটেৰিয়াৰ উপদ্ৰৱ চলিব লাগিব অৰ্থাৎ আপোনাৰ শৰীৰত এটা ব্যাকটেৰিয়া সোমালে সি আপোনাক ইনফেকশন কৰি দিলে ঠিক আছে বা ভাইৰাছ এটা সোমালে প্যাৰাসাইট এটা সোমালে এনেকুৱা ধৰণৰ সেই বস্তুখিনি হৈ গ'ল আপোনাৰ ইনফেকশন কিন্তু ইনফ্লেমেশন হৈ গ'ল ইয়াত কোনো হেৰি নাথাকে ইনফ্লেমেশনত কোনো ভাইৰাছ ব্যাকটেৰিয়া কথা নাই মই লাষ্ট ভিডিঅ'টোত কৈছিল ধৰি লওক আপোনাক চিকুট মাৰি দিলো মই চিকুট মাৰি দিয়াৰ লগে লগে আপোনাৰ ৰঙা পৰিল আৰু জেগাডোখৰ ফুলি উঠিল এটো হ'ল ইনফ্লেমেশন মানে হৈ গ'ল ৰঙা পৰা ফুলা বিখুৱা এনেকুৱা ধৰণৰ বস্তুবিলাক তো এই যে গ্যাস্ট্ৰাইটিছটো কোনো ইনফেকশন নহয় এটো এটা ইনফ্লেমেশন কিন্তু ইনফ্লেমেশনটো ক'ত হয় যে আপোনাৰ ষ্টমাক অথবা পাকস্থলীৰ ভিতৰত এই গ্যাস্ট্ৰাইটিছটো হয় আৰু কিয় হয় আমি তালে আহি আছো গ্যাস্ট্ৰাইটিছ প্ৰথমে আপোনালোকে বুজি পালে যে কি হয় এটো ষ্টমাক বা গ্যাস্ট্ৰিক এই অংশটোৰ ভিতৰত এই অৰ্গানটোৰ ভিতৰত হোৱা ইনফ্লেমেশনটোৱে হ'ল গ্যাস্ট্ৰিক বা গ্যাস্ট্ৰাইটিছ আমি সমকে গ্যাস্ট্ৰিক বুলি কওঁ সবেই কওঁ এতিয়া আহি যাওঁ যে বস্তুটো হয় কি আমাৰ যেটো পাকস্থলী বা আমাৰ ষ্টমাক ইয়াৰ ভিতৰত আপোনালোকে জানে হজমি শক্তিটোৰ কাৰণে বা হজম হ'বৰ কাৰণে এটা এসিড থাকে এই এসিডটোৰ নাম হ'ল হাইড্ৰক্লৰিক এসিড আৰু এই হাইড্ৰক্লৰিক এসিডটো বহুত ষ্ট্ৰং এসিড আপুনি ভাবিব নোৱাৰিব ই কিমান বেছি ষ্ট্ৰং ই মানে তাৰ আপুনি যিকোনো খাদ্য আপোনালোকে খাওক এই খাদ্যটো আপোনাক গলাই পেলাব পাৰে এইটো এনেকুৱা এটা এসিড এতিয়া এসিড বুলি ক'বলৈ আপোনাক এই যে তাৰ যেটো পৰিমাত্ৰা যাৰ কিমান ষ্ট্ৰং ই কিমান ডেঞ্জাৰ সেইটো বুজাবৰ কাৰণে মই আৰু অকমান চেষ্টা কৰিছো যে এসিড বুলি ক'লে আপোনালোকে সৰ্বসাধাৰণতে কি পায় বেটাৰী ঘৰত যে আপোনালোকৰ আছে ইনভাৰ্টাৰ যে লগায় বেটাৰীটো বা গাড়ীৰ যেটো বেটাৰী বা আপোনাৰ বাইকৰ যেটো বেটাৰী এই যে বেটাৰী থাকে এই বেটাৰীটো হ'ল লেড এসিড বেটাৰী মানে তাৰ ভিতৰত হাইড্ৰক্লৰিক এসিড থাকে হাইড্ৰক্লৰিক এসিড আৰু সেম এসিডটো আমাৰ ষ্টমাকৰ ভিতৰত থাকে সেম এসিডটো কোনো ডিফাৰেন্স নাই এটা এসিড বুলি কৈ দিওঁতে এসিডৰ যেটো ষ্ট্ৰেংথ তাৰ যেটো মানে তাৰ ক্ষমতা হি কিমান ডিস্ট্ৰাকশন পাৱাৰ আছে সেই এসিডটোত বা হি কিমান হেৰিযুক্ত মানে এসিডিক এটো হেতু জানিবৰ কাৰণে আমাৰ এটা বিশেষ মানে এটা মাপ আছে এডাল স্কেল আছে সেই স্কেলডালক আমি কওঁ pH বুলি কওঁ pH এতিয়া pH টো নিউট্ৰেল pH অৰ্থাৎ এটা বস্তু এটা মানে এটা সলিউশন হেতু হ'ব পাৰে এসিডিক বা অম্লযুক্ত হ'ব পাৰে নহলে ক্ষাৰযুক্ত হ'ব পাৰে বা বেসিক কিন্তু নিউট্ৰেল ধৰি লওক আমাৰ পানীটো ধৰি লওক আমাৰ পানী আপুনি লৈছে যেটো আমি নৰমালি খাওঁ পানী সেই পানীটো আপোনাৰ না এসিডিক না বেসিক সি একদম নিউট্ৰেলত থাকে বুলি আপুনি ধৰি লওক সেই পানীটোৰ আপোনাৰ pH হ'ব 0 ঠিক আছে আৰু 0 ৰ পৰা তললৈ যদি সি আহে মাইনাস মানে তললৈ সেই পানীটোৰ pH হ'ব আপোনাৰ 7 মই ভুলকে কৈছো 1 ৰ পৰা 7 লৈকে যদি pH হয় তেতিয়াহলে সেইটো হ'ব এসিডিক আৰু 7 ৰ ওপৰত হৈ গলে হেতু হ'ব বেসিক বা ক্ষাৰযুক্ত এতিয়া যদি হে এক 7 ৰ পৰা তললৈ আহি পেলাই 1 লৈকে আহি যায় তা যিমান 1 ৰ ফালে আহিব সিমানে হি ষ্ট্ৰং মানে এসিড
এতিয়া সেই ষ্ট্ৰেংথটো বুজাবলৈ আপোনালোকক মই এটা কম্পেৰিজন দিছোঁ যে যিটো বেটেৰীত থাকে এচিড সেই বেটেৰীত থকা এচিডটোৰ আপোনাৰ ষ্ট্ৰেংথ বা pH হৈছে 0.8 মান থাকে বা 1 মান থাকে ধৰি লওক 1 মান থাকে ইমান ষ্ট্ৰং সেইটো কাৰণে সি ধৰি লওক তাৰ হেৰিটো উৎপন্ন হয় তাৰ যিটো আমাৰ বেটাৰীটো চাৰ্জ হয় বা তাৰ পৰা তাত যিটো কাৰেণ্ট বা চাৰ্জটো ষ্ট'ৰ হৈ থাকে সেইখিনি বস্তু হয় তাৰ কাৰণে তাৰ ইমান ষ্ট্ৰং এচিড থাকে বেটাৰীৰ ভিতৰত আৰু আমাৰ পেটৰ ভিতৰত পাকস্থলীত বা ষ্টমাকৰ ভিতৰত যিটো এচিড থাকে একে এচিড তাৰ ষ্ট্ৰেংথ কিমান জানেনে আপুনি 1 পৰা 2 ভিতৰত তাৰপৰা আপুনি ভাবি চাওক 7 মানে হৈ গ'ল আপোনাৰ নিউট্ৰেল আৰু 1 বা 2 ইয়াৰ মাজত থাকিলে কিমান বেছি ষ্ট্ৰং এচিড হ'ব পাৰে অৰ্থাৎ বেটাৰীৰ পানীটোতকৈ অকণমানহে মাত্ৰ পাতলা ইমান ষ্ট্ৰং এচিডটো আমাৰ পেটৰ ভিতৰত থাকে আৰু সেইটো বস্তু আপোনালোকে জানক আমি যদি পেটৰ পৰা এটা টিউব দি পেলাই আপোনাৰ সেই এচিডটো উলিয়াই আনি পেলাই ধৰি লওক আপুনি বজাৰৰ পৰা অনা মাংস এটুকুৰাত যদি আমি এনেকৈ দি দিওঁ সি লগে লগে মাংসডোখৰ গলাই পেলাব পাৰে আৰু মাংস আপুনি বাদ দিয়ক যদি মই এটা কথা কৈছোঁ যে এনে মামৰ থকা ধৰি লওক আপুনি কিবা এটা লোহা এটুকুৰাত যদি আপুনি সেই এচিডটো দি দিয়ে সেই মামৰটো ইমিডিয়েট সি গলাই দিব পাৰে আৰু লাহে লাহে সেই লোহা টুকুৰাকো সি গলাই দিব পাৰে ইমান ষ্ট্ৰেংথ থাকে সেই হাইড্ৰক্লৰিক এচিড এতিয়া আপুনি ভাবক যে ইমান ষ্ট্ৰং এচিডটো আপোনাৰ পেটৰ ভিতৰত আছে কিন্তু আমাৰ একো নহয় কিয় নহয় কাৰণ আমাৰ এই যে হেৰিটো ষ্টমাকটো বা পাকস্থলীটো তাৰ ভিতৰত পিংক কালাৰ গোলপীয়া ৰঙৰ এখন মিউকোছা থাকে এতিয়া মিউকোছা মানে কি মিউকোছা মানে এই যে আমাৰ মুখৰ ভিতৰৰ যিখন ছাল এই ছালখনৰ নাম মিউকোছা এইটো পিংক কালাৰ যে যিখন থাকে সেইখনেই মিউকোছা দেখাতটো একদম কোমল তাত বিশেষ একো নাথাকে কিন্তু এইখনত ইমানেই বেছি প্ৰটেকশ্যন আছে যে সেই এচিডটোৱে এইখনক গলাই দিব নোৱাৰে এতিয়া গলাই কেলে দিব নোৱাৰে সেইটো বেলেগ মেকানিজম মই কেতিয়াবা অন্য ভিডিঅ'ত ক'ম কিন্তু আপোনালোকে থুলমূলকৈ জানি থওক যে এই মিউকোছাখনে আমাক প্ৰটেক্ট কৰি ৰাখে এই এচিডটোৰ পৰা কিন্তু সেই এচিডটো যদি ছেইম আপোনাৰ মিউকোছাত নহয় এনেকুৱা ছালত পৰি যায় হাতে ভৰিয়ে তেতিয়া আপোনাক কিন্তু খাই দিব ইমান বেছি ষ্ট্ৰং এতিয়া আপুনি ভাবক যে এই এচিডটোৱে কিবা কাৰণত যদি আপোনাৰ ষ্টমাকটোক সি যদি ইনজুৰি কৰে মানে খাই দিয়ে অলপ মানে ইমান বেছি এচিডিকটো যদি ৰিয়েকশ্যন হৈ যায় তেতিয়াহ'লে আপোনাৰ গেষ্ট্ৰিক আৰম্ভ হৈ যাব যিটোক আমি গেষ্ট্ৰাইটিছ বুলি কওঁ অৰ্থাৎ ইনফ্লেমেশ্যন আৰম্ভ হৈ যাব ইনফ্লেমেশ্যন মানে কি যে ৰঙা পৰিলে আপোনাৰ গেষ্ট্ৰিক মিউকোছাৰ ভিতৰখন ৰঙা পৰিলে অলপ ঘাও হ'ব পাৰে সৰু এইবিলাকেই গেষ্ট্ৰাইটিছ আৰু যেতিয়ালৈকে সেইখিনি বস্তু ভাল নহয় আপোনাৰ গেষ্ট্ৰাইটিছ হৈ থাকিব কোনো উপায় নাই এতিয়া এই গেষ্ট্ৰিক এচিডটোৰ এটা ভাল খবৰ হ'ল কি সি এনি টাইম আপোনাৰ পেটৰ ভিতৰত নাথাকে সি বিশেষ কিছুমান সময়ত ওলাই আপোনাৰ ষ্টমাকৰ ভিতৰত আৰু গোটেই দিনটো যদি থাকিলেহেঁতেন সেই মিউকোছাখনেও আমাক বচাব নোৱাৰিলেহেঁতেন সেইখনো সি গলাই দিলেহেঁতেন এতিয়া দিনটোত এচিড ওলাবলৈ কেতিয়া ওলায়নো দিনটো বিভিন্ন সময়ত ওলায় বেলেগ সময়ত ওলায় এতিয়া মই আপোনালোকক কিতাপৰ কথা কৈ আছোঁ মই নিজে ভাবি কোৱা কথা নহয় এইবিলাক আমাৰ ফিজিঅ'লজি বুলি এটা ছাবজেক্ট আছে সেই ছাবজেক্টৰ আমি হাইড্ৰক্লৰিক এচিডটো কেনেকৈ ওলায় তাৰ মেকানিজিম আছে সেই মেকানিজিমকেইটা মই আপোনাক কৈ দিছোঁ তা 1 নম্বৰ মেকানিজিম হৈ গ'ল যে আপুনি কিবা এটা যেতিয়া খালে পেটত পৰাৰ লগে লগে ষ্টমাকটো হৈ গ'ল পাকস্থলীৰ এটা বেলুন নিচিনা সেইটো ফুলি যোৱাৰ লগে লগে আমাৰ বডিয়ে মানে চেঞ্চ কৰে যে ইয়াত খাদ্য আহিছে সেইখিনি সময়তে হাইড্ৰক্লৰিক এচিডটো এৰি দিব ঠিক আছে নাম্বাৰ 1 যে আপোনাৰ পেটত খাদ্য পৰাৰ লগে লগে হাইড্ৰক্লৰিক এচিডটো ওলাব তে নাম্বাৰ 2 বায়'লজিকেল ক্লক মানে হৈ গ'ল ধৰি লওক আপুনি সদায় ধৰি লওক দুপৰীয়া 12টা বজাত ভাত খায় আৰু ৰাতি 8টা বজাত ভাত খায় এতিয়া সদায় সেইটো সময়তে খায় তো আপোনাৰ বডিটো সেইটো বস্তুৰ কাৰণে এডপ্টেড হৈ গৈছে সেইখিনি সময়ত আপোনাৰ হাইড্ৰক্লৰিক এচিড ওলাবই আপুনি খাওক বা নেখাওক ওলাবই কাৰণ আপোনাৰ বায়'লজিকেল ক্লকটো তেনেকৈ ছেট হৈ গৈছে কিবা কাৰণত যদি আপুনি দুপৰীয়া 12টা বজাত ভাত খাব পৰা নাই তথাপিতো সি ওলাবই বোলে বেছিকৈ আপুনি খাব পৰা নাই যেতিয়া আকৌ চেঞ্জ কৰিব যে নাই খাদ্য পৰাহি নাই তেতিয়া অকণমান ওলাই হয়তো সি ৰৈ দিব কাৰণ আমাৰ বডিটোৱে প্ৰত্যেকটো বস্তু চেঞ্জ কৰিব পাৰে কিন্তু ওলাবই সেইটো ৰখাব নোৱাৰে আৰু থাৰ্ড এটা বস্তু হৈছে যদিহে আপোনাৰ মনত এটা হেৰি আহে মানে এনেকুৱা ধৰণৰ এটা মনত ভাৱ আহে যে বাহ ইমান ধুনীয়া বস্তু ইমান ধুনীয়া খাদ্য খাই মজা লাগিব আপুনি তৃপ্তিৰে খাম দেই এনেকুৱা ধৰণৰ বস্তু বা ইমান ধুনীয়া কালাৰ হৈছে ভাজিখনৰ মাংসখিনি ইমান ধুনীয়া গুণটো ইমান ভাল লাগিছে এনেকুৱা ধৰণৰ কথাবিলাক যদি আপুনি ভাবে তেতিয়াহ'লে লগে লগে হাইড্ৰক্লৰিক এচিড ওলাই যাব আপোনাৰ পেটৰ ভিতৰত এই 3টা ফেজতে আমাৰ হাইড্ৰক্লৰিক এচিডটো পেটৰ ভিতৰত ওলায় এতিয়া
কিবা কাৰণত যদি আপুনি এই আপোনাৰ এই ফেজকেইটা যিকেইটা ফেজত হাইড্ৰক্লৰিক এচিড ওলায় এইকেইটা যদি আপুনি মিছ কৰি দিছে বা খেলিমেলি কৰি দিছে তেতিয়া আপোনাৰ লাহে লাহে গেষ্ট্ৰাইটিছ আৰম্ভ হ'ব তাৰ ভিতৰত প্ৰথমটো হৈ গ'ল যে আপুনি ধৰি লওক এতিয়া খাব লগা আছিলে টাইমত আপুনি খোৱা নাই সদায় এনেকুৱা হয় আপোনাৰ টাইম মানে ঠিকনা নাই 12টা বজাত খাম বুলি খাব নোৱাৰে বিভিন্ন কাৰণত ধৰি লওক আপুনি অফিচৰ কামত ব্যস্ত আছে আপুনি যদি ফিল্ডত কাম কৰে ফিল্ডত ব্যস্ত আছে বা ইভেন ঘৰলৈ আলহী আহিছে আপুনি খোৱা নাই হেনটেন বিভিন্ন কাৰণত কিন্তু তেনেকৈ আপোনাৰ ওলাবই এচিডটো আৰু সি লাহে লাহে আপোনাক ইনজুৰি কৰিব গেষ্ট্ৰাইটিছ হ'বই হ'ব আৰু সেইটো চাগে সকলোৱে মন কৰিছে কাৰণ আপুনি যদি আজি টাইমত ভাত নাখালে ৰাতিলৈ আপোনাৰ পেটৰ গেছ লগা আৰম্ভ হৈ যাব ঠিক আছে সেই তেনেধৰণে গেষ্ট্ৰিক হ'ব পাৰে আৰু দ্বিতীয় হ'ব পাৰে ধৰি লওক আপুনি কাৰোবাৰ ঘৰত বা আপুনি হোটেল এখনত গৈ পেলাই আপোনাক খাদ্য অৰ্ডাৰ দিলে খাদ্য আহিলে কিন্তু আপোনাৰ লাগিলে এই প্লেটখনত দেখোন আমুকটো লাগি আছে এই প্লেটখনত দেখোন লেতেৰা এই ভাজিটো কালাৰটো দেখোন ভাল নহয় এই ভাতখিনি দেখোন ঠাণ্ডা খালে কিবা হ'বই নেকি এনেকুৱা ধৰণৰ যদি আপুনি ভাবে আপোনাৰ হাইড্ৰক্লৰিক এচিডটো নোলালে কি হ'ব সেইখিনি যেতিয়া আপুনি খাব এই হাইড্ৰক্লৰিক এচিডটো মানে ওলাব কিন্তু সি ভালকৈ মানে যিমান পৰিমাণ লাগে সিমানখিনি সি নোলাব এতিয়া আপোনাৰ হজমৰ খেলিমেলি হ'ব আৰু লাহে লাহে গেষ্ট্ৰিকৰ বা গেষ্ট্ৰাইটিছৰ আৰম্ভ হৈ যাব কাৰণ সেই খাদ্যখিনি সোনকালে হজম নহ'লে হাইড্ৰক্লৰিক এচিডটো আপোনাৰ পেটত বেছিকৈ থাকিব বায়'লজিকেল ক্লকৰ কথা ক'লোঁ খাদ্যৰ এইটো কথা ক'লোঁ আৰু এই যে ষ্টমাকত ডিষ্টেনশ্যনৰ কথাটো ক'লোঁ তেতিয়া এচিডটো ওলায় সেই একে বায়'লজিকেল ক্লকৰ নিচিনাই আপুনি যদি খাদ্য নেখালেও কিন্তু সেইখিনি সময়ত ওলাব আৰু আপোনাৰ গেষ্ট্ৰাইটিছৰ আৰম্ভ হৈ যাব কিন্তু ঠিক আছে তো এইখিনি হৈ গ'ল প্ৰধান কথা আৰু এটা বস্তু আছে গেষ্ট্ৰাইটিছৰ সেইটোক কয় ষ্ট্ৰেছ ৰিলেটেড গেষ্ট্ৰাইটিছ অৰ্থাৎ যিকোনো ধৰণৰ যদি ষ্ট্ৰেছ হয় আপোনাৰ সেই ষ্ট্ৰেছৰ সময়ত আপোনাৰ গেষ্ট্ৰাইটিছ হোৱাৰ চান্সেছটো বাঢ়ি যায় সেইটো কাৰণে আপুনি মন কৰিব ধৰি লওক আমাৰ ঘৰত কোনোবা এজন মানুহ ঢুকালে কি হয় আমাৰ প্ৰথম 3 দিন যে খাব নিদিয়ে চিলনিলৈকে খাব নিদিয়ে তাৰপিছত লাহে লাহে বইল খাব দিয়ে তাৰ পিছতহে মৎস্য স্পৰ্শ কিবা কিবি কৰি তাৰপিছত ভালকৈ ভাত চাত খাব দিয়ে এতিয়া এই বস্তুটো চাইণ্টিফিক বেচিছটো মই আপোনাক বুজাই দিছোঁ প্ৰথম আপোনাৰ ষ্ট্ৰেছ হৈ গ'ল ঘৰত এজন মানুহ ঢুকালে আপোনাৰ কিমান বেয়া লাগিব গতিকে মন চন বেয়া লাগি থাকে এটা ষ্ট্ৰেছ কণ্ডিশ্যন আল্টিমেট ষ্ট্ৰেছ কণ্ডিশ্যন আৰু বিভিন্ন এনেকুৱাতো হয় ধৰি লওক আপুনি এক্সিডেণ্ট এটা হৈ গ'ল আপোনাৰ একদম হাত ভৰি ভাগি গ'ল সেইখিনি সময়ত আপোনাৰ ভোক নালাগিব আৰু ষ্ট্ৰেছ কণ্ডিশ্যন যেনেকৈ কাইলৈ পৰীক্ষা আছে বা মোৰ পঢ়া শুনা হোৱা নাই একদম বিৰাট টেনশ্যন হৈ আছে আপুনি ৰাতিলৈকে পঢ়িছে আপোনাৰ হেৰি হৈ আছে তো ষ্ট্ৰেছ কণ্ডিশ্যন এইবিলাক কণ্ডিশ্যনত আপোনাৰ গেষ্ট্ৰাইটিছ হ'ব এতিয়া কেলৈ হয় মই আপোনাক বুজাই দিছোঁ এতিয়া ধৰি লওক ষ্ট্ৰেছ কণ্ডিশ্যন এটা চলি আছে তাত সেইখিনি সময়ত আপোনাৰ এটা বিশেষ হৰম'ন আমাৰ বডিয়ে চিক্ৰেট কৰে এইটোৰ নাম হ'ল এড্ৰিনেলিন এপিনেফ্ৰিন বুলিও কয় তো এড্ৰিনেলিন ৰাছ বুলি বস্তু এটা খুব মানে ইউজ হৈ থাকে এড্ৰিনেলিন ৰাছ একদম যেতিয়া কোনোবাই ফাইট কৰিছে বক্সিং খেলিছে বা স্পৰ্টছ দৌৰিছে সেইবোৰ ষ্ট্ৰেছ কণ্ডিশ্যন মোৰ জিকিবলৈ আছে মই একদম মানে আপুনি আপোনাৰ ফিজিকেল এক্টিভিটিটো জোখতকৈ বেছি কৰিছেতো সেইটোৱে ষ্ট্ৰেছ সেইখিনি সময়ত আপোনাৰ ভোক চোক নালাগিব টেনশ্যন হৈ আছে ভোক চোক নালাগিব মনত বহুত বেছি দুখ লাগি আছে আপোনাৰ ভোক নালাগিব আপোনাৰ এক্সিডেণ্ট হৈ গ'ল বহুত বেছি দুখ পালে এতিয়া আপুনি ভাতৰ কথা ভাবিবই নোৱাৰে আপোনাৰ আচলতে এই এড্ৰিনেলিনটো এইটো কাৰণে ওলায় এড্ৰিনেলিনটো এটা খুব ভাল হৰম'ন হয় আৰু এই হৰম'নটোৱে আপোনাক সেই বেয়া ষ্ট্ৰেছ কণ্ডিশ্যনখিনি আপোনাক বাচি থাকিবলৈ হেল্প কৰে নহ'লেতো আপুনি মৰি যাব দুখতো মৰি যাব ইটোও মৰি যাব সিটো মৰি যাব বিভিন্ন ধৰণে গতিকে সেই এড্ৰিনেলিনটো এনেকুৱা বস্তু যে আপোনাৰ দুখৰ সময়তো আপোনাক বা একদম ষ্ট্ৰেছ কণ্ডিশ্যনত আপোনাক ছাৰ্ভাইভ কৰিবলৈ সি সহায় কৰে কিন্তু এইটো কৰিবলৈ যাওঁতে এটা ঘটনা হয় কি এড্ৰিনেলিনটো যেতিয়া ওলাব আপোনাৰ ষ্ট্ৰেছ কণ্ডিশ্যনত তেতিয়া আপোনাৰ ভোক নালাগিব কিন্তু এড্ৰিনেলিনৰ কামেই সেইটো যে আপুনি একদম মিনিমাম বস্তুত মিনিমাম খাদ্য মিনিমাম হেৰিত আপুনি জীয়াই থাকিব পাৰিব ইমান বেছি পাৱাৰ আছে এড্ৰিনেলিনত আপোনাক মানে জীয়াই ৰাখি দিব কিন্তু পেটততো আপোনাৰ বায়'লজিকেল ক্লক চলি আছে বায়'লজিকেল ক্লক চলিলে টাইমেটো হাইড্ৰক্লৰিক এচিড ওলাবই হাইড্ৰক্লৰিক এচিড ওলালে এতিয়া আপুনি খাদ্য খোৱা নাই গতিকে সিটো কি কৰিব মই ক'লোৱে ইমান ষ্ট্ৰং এচিড সি লাহে লাহে মিউক'ছাখনকে খোৱা ষ্টাৰ্ট কৰিব আৰু লাহে লাহে তাৰপিছত এই গেষ্ট্ৰাইটিছ হ'লেই আৰু গতিকে ষ্ট্ৰেছ কণ্ডিশ্যনত হয় ষ্ট্ৰেছ ৰিলেটেড গেষ্ট্ৰাইটিছ মই বুজাই দিলোঁ যে পৰীক্ষা আগতে আপুনি মন কৰিব পৰীক্ষা যদি আছে আমি সাধাৰণতে পাই থাকোঁ ল'ৰা ছোৱালীবোৰ খুব গেছ লৈ পেলাই আহে পেট বিষ লৈ পেলাই আহে তেনেধৰণে মানে গেষ্ট্ৰাইটিছবোৰ হয় আৰু আমাৰ যে এই যে তিলনি বা এই দহা সময়ত যে মানুহে প্ৰথমে নেখায় ফল মূল খায় তাৰপিছতে আপোনাৰ লাহে লাহে হেৰি বইল খায় এইবোৰ কিয় খায় কাৰণ বডিটোত আপুনি
এড্ৰিনেলিন হৈ আছে গতিকে আপোনাৰ ষ্ট্ৰেছ কণ্ডিশ্যন আপোনাৰ ভোক নালাগিব অবভিয়াছলি সেইটো কাৰণে কমকৈ মানে আপোনাক খাদ্যবোৰ দিয়া হয় যাতে আপুনি পেটটো খালী নাথাকক পেটটো খালী থাকিলে কি হয় আকৌ গেষ্ট্ৰাইটিছ কাৰণ এচিডটো আছেই সেইটো কাৰণে কমকৈ খাদ্য দিয়া হয় প্ৰথমে ফলাহাৰ দিয়া হয় ফলৰ ভিতৰত আকৌ মন কৰি মিঠা ফল হ'ব লাগিব আপুনি যদি তেনেকুৱা কণ্ডিশ্যনত আকৌ যদি আপুনি কমলা খাই দিলে বা এনেকুৱা টেঙা জাতীয় বস্তুবোৰ খাই দিলে আৰু গেষ্ট্ৰাইটিছ বাঢ়িব কেতিয়াও নাখাব সেইটো মই বুজাই আছোঁ আপোনাক তো তাৰপিছত বইল ভাত দিলে বইল ভাত দিয়া মানে মিনিংটো কি চিম্পল ফুড তাত মানে অইল চইল কম আছে হজম হ'বলৈ মানে ইজি তো তেনেকুৱা চিম্পল ফুডবোৰ দিয়া হয় সৰল যিবিলাক ফুড আৰু লাহে লাহে গৈ মৎস্য স্পৰ্শ যেতিয়া মানুহৰ মানে ষ্ট্ৰেছটো গুচি যায় লাহে লাহে 10 দিন 15 দিন মানত তাৰপিছত মৎস্য স্পৰ্শ কৰি ভালদৰে ভাত চাত খাবলৈ দিয়া হয় তো এইটোৱে নিয়ম এইটোৰ চাইণ্টিফিক বেচিছটো এইটো তেনেকৈ শৰীৰটোক লাহে লাহে মানে বস্তু দিয়া হয় তো ষ্ট্ৰেছ ৰিলেটেড গেষ্ট্ৰাইটিছটো মই বুজাই দিলোঁ ইভেন ষ্ট্ৰেছ এতিয়া ষ্ট্ৰেছ মানে কি সেইটো বুজিব লাগিব এনেকুৱা নহয় যে আপোনাৰ অফিচত ঢেৰ কাম আজি এইখিনি ভিতৰত কৰিব লাগে আপুনি বেংকত কাম কৰে আপোনাৰ আমুকটো হিচাপ তামুকটো হিচাপ আপুনি বিজনেছ কৰিব সেইবিলাক ষ্ট্ৰেছটো অকল ষ্ট্ৰেছ নহয় ষ্ট্ৰেছ মানে হৈ গ'ল আপুনি যিকোনো এক্টিভিটি আপোনাৰ শাৰীৰিক বা মানসিক যিকোনো এক্টিভিটি যদি আপুনি আনদিনা কৰাতকৈ বেছিকৈ কৰিছে জোখতকৈ বেছিকৈ কৰিছে সেইটোৱে ষ্ট্ৰেছ তাৰ মানে আপুনি জানিব যে আপুনি প্ৰতিটো খোজৰ লগত এটা চান্স আছে আপোনাৰ ষ্ট্ৰেছ হোৱাৰ প্ৰতিটো খোজ মানে এনেকুৱা যে আপুনি খুব খৰকে খোজ কাঢ়ি দিলে আনদিনা দৌৰা নাই আজি দৌৰি দিলে প্ৰতিটো কণ্ডিশ্যন এটা ষ্ট্ৰেছ কণ্ডিশ্যন আজিতো আপুনি লাহেকৈ মানে ৰাতি সময়ত নহ'লে বহুত দেৰিকৈ টোপনি আহিলে আপোনাৰ শ্লিপ চাইকেলটো ব্ৰেক হৈ গ'ল সেইটো এটা ষ্ট্ৰেছ পৰীক্ষা চৰীক্ষাখিনি মই আপোনালোকক বুজাই দিলোঁ কাৰোবাৰ ওপৰত খং উঠা কাৰোবাক বেয়া পোৱা এইবিলাকো ষ্ট্ৰেছ কণ্ডিশ্যন ঘৰুৱা কিবা এটা কথা আপোনাৰ মাথা গৰম হৈ আছে সেইটো ষ্ট্ৰেছ কণ্ডিশ্যন চবেই ষ্ট্ৰেছ কণ্ডিশ্যন প্ৰেগনেঞ্চি ইজ এ ষ্ট্ৰেছ কণ্ডিশ্যন কাৰণ প্ৰেগনেঞ্চিত আপুনি এগৰাকী মহিলা কেৱল নিজৰ কাৰণে নাখায় পেটত থকা শিশুটোৰ কাৰণেওতো খাব লাগিব আৰু যিহেতু আপোনাৰ বডিৰ পৰা আপোনাৰ ৰিকুৱাৰমেণ্ট বহুত বাঢ়ি গৈছে হঠাতে প্ৰেগনেঞ্চি হোৱাৰ লগে লগে আপোনাৰ বডিটোৰ ৰিকুৱাৰমেণ্ট বহুত খাদ্য অক্সিজেন চব বস্তুৰ ৰিকুৱাৰমেণ্ট পটককৈ বাঢ়ি গৈছে ডেটছ এ ষ্ট্ৰেছ কণ্ডিশ্যন কাৰণ সেই কণ্ডিশ্যনটোৰ লগত আপোনাৰ বডিটোৱে ফটকৈ মানে এডাপ্ট কৰিব নোৱাৰিব গতিকে ডেটছ এ ষ্ট্ৰেছ কণ্ডিশ্যন প্ৰেগনেঞ্চিটো দেখিব আপোনাৰ মাইকী মানুহবিলাকে খুব কয় মোৰ পেটৰ বিষ মোৰ গেছ হৈছে হেন হৈছে টেন হৈছে এইবিলাক চব মানে ষ্ট্ৰেছ ৰিলেটেড গেষ্ট্ৰাইটিছ এইখিনি হ'ল মই ষ্ট্ৰেছ ৰিলেটেড গেষ্ট্ৰাইটিছৰ কথা আপোনালোকক কৈছোঁ আৰু এটা কথা কওঁ যে আপুনি কমপ্লেক্স ফুড মানে ধৰি লওক বহুতে এনেকুৱা কাম কৰে যে গেষ্ট্ৰিক হৈছে দেই পেটটো একদম জ্বলি আছে মই গাখীৰ খাই দিওঁ গাখীৰ খালে একদম ঠাণ্ডা বস্তু পেট একদম ঠাণ্ডা কৰি দিব সেইটো কেতিয়াও নহয় সেইটোত আপোনাৰ গেষ্ট্ৰিক বাঢ়িব কেলৈ বাঢ়িব আপোনাক মই বুজাই দিছোঁ গাখীৰ হৈ গ'ল এটা ভেৰি কমপ্লেক্স ফুড গাখীৰত আপোনাৰ চব ভিটামিন থাকে অলমষ্ট চব ভিটামিন আছে ইমানেই বেছি মানে গাখীৰটো ইমানেই দৰকাৰী বা ইমানেই ভাল ফুড হাই কোৱালিটি ফুড কিন্তু কথাটো হৈ গ'ল কি গাখীৰটোত বহুত ফেট থাকে প্ৰটিনছ থাকে অল দ্য বহুত ভিটামিনছ থাকে মিনাৰেল কমকৈ থাকে বাৰু কিন্তু চব ভিটামিনছ অলমষ্ট থাকে গতিকে গাখীৰটো ইমানেই ষ্ট্ৰং আৰু কমপ্লেক্স ফুড নহয় তাক হজম হ'বলৈ বহুত টাইম লাগিলে কি হ'ব বা আপুনি খুব মাংস তেলত বনোৱা এনেকুৱা মাংস খাই দিলে সেইবিলাক কমপ্লেক্স ফুড নহয় জানো গতিকে সেইবোৰে আপোনাৰ টাইম লাগিব বেছি হজম হ'বলৈ টাইম লাগিব বেছি এতিয়া টাইম লাগিব বেছি মানে কি ষ্টমাকত খাদ্যটো বেছি দেৰি থাকিব বেছি দেৰি থাকিব এতিয়া বেছি দেৰিটো অকল খাদ্যটো নাথাকে এচিডটো বেছি দেৰি থাকিব এতিয়া এচিডটোৱে বাৰু সেই বস্তুখিনিক হজম কৰি আছে বেছি টাইম পাইছে বা এইখিনি হজম কৰিবলৈ তাক বেছি সময় লাগে গতিকে হাইড্ৰক্লৰিক এচিডে লাহে লাহে তাক হজম কৰি থাকিব কিন্তু এই যে হাইড্ৰক্লৰিক এচিডটো আপোনাৰ পেটত ৰৈ আছে ষ্টমাক বা পাকস্থলীত ৰৈ আছে তো ৰৈ থাকিলেতো সি আপোনাৰ ষ্টমাকটোকো এটেক কৰিবলৈ বেছি টাইম পাইছে ন কাৰণ ষ্টমাকটো মাংসহে ক'ব গ'লে গতিকে ষ্টমাকটোকো সি এটেক কৰিবলৈ বেছি টাইম পাইছে মানে ধৰি লওক বস্তুটো চিমিলাৰ আপুনি অকণমান দেৰি ৰ'দত গ'ল আপুনি ক'লা নপৰে কিন্তু দিনটো ৰ'দত থিয় হৈ থাককচোন আপুনি ৰঙা পৰি ক'লা পৰি যাব ঠিক তেনেকুৱা কথা যেতিয়া ষ্টমাকত এচিডটো বেছি দেৰি ৰৈ থাকিব আপোনাৰ গেষ্ট্ৰিক হোৱাৰ চান্সেছটো বাঢ়ি যাব গতিকে যিকোনো কমপ্লেক্স ফুড যদি আপুনি খায় আৰু বিশেষকৈ গেষ্ট্ৰিক হোৱাৰ সময়ত খায় তেতিয়াহ'লে আপোনাৰ এইটো বস্তুটো বাঢ়ি যাব আৰু এটা ইম্পৰ্টেণ্ট বস্তু আছে গেছ হৈছে কিবা হৈছে আমাৰ মানুহে একদম টেঙা খাই দিওঁ পেট ঠাণ্ডা হৈ যাব নেমু চেপি ভাত খাই দিওঁ একদম নেমুৱে একদম চব কাটি দিব এনেকৈ কোৱা শুনিছোঁ মই নেমুৱে চব কাটি দিব গেষ্ট্ৰিক কাটি দিব একদম ঠাণ্ডা হৈ যাব এইটো একদম ভুল কথা নেমুটো চবেই জানে এইটো ভিটামিন চি আছে প্ৰচুৰ পৰিমাণে ভিটামিন চি আছে আৰু ভিটামিন চিৰ অন্য এটা নাম হ'ল চাইট্ৰিক এচিড সেইটো এটা এচিড চাইট্ৰিক এচিড এতিয়া
এই সাইট্ৰিক এচিডটো যেতিয়া আপুনি নেমুটো চেপি ভাত খাই দিব তাৰমানে আপোনাৰ পেটত অলৰেডি হাইড্ৰক্লৰিক এচিড আছিলেই আৰু লগতে আপুনি সাইট্ৰিক এচিড বুলি অন্য এটা নেমুৰ থ্ৰুৱেদি আৰু এটা এচিড যোগ কৰি দিলে অৰ্থাৎ তাৰ ষ্ট্ৰেংথটো যিটো মানে এচিডিক ষ্ট্ৰেংথ সেইটো আৰু অলপ বাঢ়ি গ'ল যেতিয়া আকৌ বাঢ়ি গ'ল আপোনাক বেছিয়ে আপোনাৰ এটেক হ'ব আদাৰৱাইজ নেমুটো খুব ভাল খাদ্য কাৰণ কেলে ভিটামিন চি আপোনাৰ যিকোনো আলচাৰ যিকোনো এনেকুৱা ধৰণৰ হিলিঙত আপোনাক হেল্প কৰে কিন্তু মনত ৰাখিব যে আপুনি ধৰি লওক আপোনাৰ এটা উদাহৰণ দিছোঁ ধৰি লওক ইয়াতে আপোনাৰ কটা ঘাঁ অকণমান আছে ইয়াত যদি নেমু চেপি দিয়ে আপোনাৰ অৱস্থাটো কি হ'ব খুব পুৰিব তেনেকুৱা নহয় জানো ঠিক তেনেকৈ আপোনাৰ গেষ্ট্ৰাইটিছ হৈ থকা সময়ত গেষ্ট্ৰাইটিছ হৈ আছে মানে ইনফ্লেমড হৈ আছে বা সৰু সৰু কিজানি আলচাৰো হৈছে আপোনাৰ পেটৰ ভিতৰত সেইখিনি সময়ত যদি আপুনি নেমু খাই দিয়ে সেই জেগাটোতো আৰু পুৰিব ইনফ্লেমেশ্যনটো বাঢ়ি যাব গতিকে সেইখিনি সময়ত আপুনি নাখাব নেমু কেতিয়া খাব পাৰিব আপুনি যেতিয়া আপোনাৰ গেষ্ট্ৰাইটিছ নাই তেতিয়াহ'লে আপুনি নেমু খাওক খুব ভাল বস্তু কিন্তু গেষ্ট্ৰিক হৈ থকা সময়ত আপুনি নাখাব ঠিক আছে আৰু এটা এচিডৰ কথা মই আপোনালোকক কৈ দিওঁ সেইটো হ'ল ভিনেগাৰ মানে হৈ গ'ল এচেটিক এচিড এতিয়া আপুনি যদি আজিৰ দিনত আপুনি যিকোনো এখন যদি যিটো চাইনিজ ৰেষ্টুৰাঁ যেনেকৈ চাওমিন পায় ম'ম' পায় এনেকুৱা ধৰণৰ ফ্ৰাইড ৰাইচ পায় এইবিলাক বস্তু পায় এনেকুৱা যদি ৰেষ্টুৰাঁত যায় এই চাইনিজ বস্তুবিলাকত প্ৰচুৰ পৰিমাণে তেওঁলোকে ভিনেগাৰ বা হোৱাইট ভিনেগাৰ ইউজ কৰে আৰু এই হোৱাইট ভিনেগাৰ এইটো থকা খাদ্যবোৰ যেতিয়া আপুনি খাব আল্টিমেটলি এচিড আপুনি জইন কৰি আছে আপোনাৰ গেষ্ট্ৰাইটিছ বাঢ়ি যাব আৰু এটা বস্তু আছে আজিকালি এটা খুব ভাল বস্তু আৰু মানুহে অকণমান ফেশ্বনেবলিও বস্তুটো খায় দামী বস্তু সেইটো হ'ল এপল চাইডাৰ ভিনেগাৰ ভাল বস্তু সেইটো মানুহে ভাবে এইটো খালে ভাল হ'ব হেন হ'ব তেন হ'ব নহয় ভাল হ'ব আপোনাৰ কিন্তু আপুনি সেই পাৰ্টিকুলাৰ সময়খিনি নাখাব যেতিয়া আপোনাৰ গেষ্ট্ৰাইটিছ হৈ আছে নহ'লে কিন্তু আপোনাৰ গেষ্ট্ৰাইটিছটো বাঢ়ি যাব এতিয়া গেষ্ট্ৰাইটিছ কেনেকৈ হয় আপোনালোকে বুজি পাইছে আৰু চাগে মই যিমানখিনি মনত আৰু এটা কথা কৈ দিওঁ কিছুমান মেডিচিনৰ কাৰণে গেষ্ট্ৰাইটিছটো বাঢ়ি যায় এতিয়া আমাৰ এই গেষ্ট্ৰিক মিউকছাখনৰ ওপৰত এটা মানে পাতল মানে এটা জেলুকীয়া বস্তু এটা যেনে আমাৰ লালতি সেই লালতি ধৰণৰ বস্তু এটা মানে কোটিং এটা থাকে সেইটোকে মিউকাছ বুলি কয় পনীয়া সেই মিউকাছ মেমব্ৰেইনখনে বা মিউকাছ যিখন আমাৰ এই ৰঙা গুলপীয়া এইখন যিখন ছালখনে এটা পানীৰ নিচিনা বস্তু মানে সি নিঃসৰণ কৰে এৰি দিয়ে সেইটোৰ নাম হ'ল মিউকাছটো অকণমান ডাঠ লালতিৰ নিচিনা বস্তু সেই লালতিত মানে সেই বস্তুটোত এই মিউকাছটোত আপোনাৰ প্ৰষ্টাগ্লেণ্ডিন বুলি কিছুমান এনেকুৱা প্ৰটিন থাকে সেই প্ৰষ্টাগ্লেণ্ডিনবোৰে আমাৰ মানে মিউকাছখন প্ৰটেক্ট কৰি থাকে যাতে এচিডটোৱে এটেক কৰিব নোৱাৰে সেইবিলাক মিলিহে মানে বস্তুটো নহয় গেষ্ট্ৰাইটিছটো নহয় এতিয়া কথা হ'ল কি কিছুমান ড্ৰাগ আছে যেনেকৈ ধৰি লওক এনচাইড বুলি ড্ৰাগ কিছুমান আছে এতিয়া এনচাইড আপোনালোকে বুজি পাব নালাগে চিম্পল বুজি পাওক যিবিলাক আমাৰ পেইন কিলাৰ মেডিচিনৰ বেছিভাগে এনচাইড হয় আজিকালি নন এনচাইড বা এনচাইড নোহোৱা অন্য কিছুমান পেইন কিলাৰ ওলাইছে সেইবিলাক উন্নত জাতৰ আৰু দাম বেছি কিন্তু মেক্সিমাম আপুনি দোকানত যিবিলাক পাব সেইবিলাক এনচাইড টাইপৰ দৰৱে পাব এই বহুতে বিভিন্ন বিষয়ৰ কাৰণে আপোনাৰ এনচাইড জাতীয় দৰৱবিলাক খায় আৰু খালে কি হয় তাৰ মেকানিজিমটো হৈ গ'ল কি সি এই প্ৰষ্টাগ্লেণ্ডিন জাতীয় বস্তুটোৰ ফৰ্মেশ্যনটো সি বন্ধ কৰি দিয়ে তেতিয়া আপোনাৰ অন্য জেগাত মানে পেইন চেইনবিলাক নাইকিয়া হয় কিন্তু ষ্টমাকত কি হ'ব সেই প্ৰষ্টাগ্লেণ্ডিন নথকাৰ কাৰণে আপোনাৰ মিউকাছ ছিক্ৰেশ্যনটো নহয় এচিডে বেছিকৈ এটেক কৰিব পৰা হৈ যায় গতিকে আপোনালোকে মন কৰিব ডক্টৰে যদি আপোনাক এটা পেইন কিলাৰ দিয়ে লগতে এটা পেণ্টপ 40 বা এনেকুৱা ধৰণৰ এটা গেষ্ট্ৰিক নোহোৱা দৰৱো দি পঠিয়ায় গতিকে দুইটা একেলগে খোৱাটো বিৰাট ইম্পৰ্টেণ্ট নহ'লে আপুনি এনচাইড খাইছে আৰু একদম গেষ্ট্ৰাইটিছ হৈ যাব আৰু পেণ্টপ 40টো খালে কি হয় গেষ্ট্ৰিকৰ যিটো এচিডটো ছিক্ৰেশ্যনটো সি কমাই দিলে আপোনাৰ সেই গেষ্ট্ৰিক হোৱাৰ চান্সেছটো কমি যাব গতিকে এনচাইড আপোনালোকে সেইটো কাৰণে ডক্টৰক নুসুধাকৈ খাব নালাগে এনেকুৱা ষ্ট্ৰেছ কণ্ডিশ্যনত কিবা এটা বিষ হ'ল মূৰ বিষতো খাই দিয়ে এনচাইড যেনেকৈ ধৰি লওক সেইবিলাক আছে আপোনাৰ ডাইক্ল'ফেনেক ভোভেৰান বুলি খুব পপুলাৰ এইবিলাক চুমো বুলি আছে খুব পপুলাৰ এইবিলাক বস্তু খালে আপোনাৰ হেৰি হ'ব মানে গেষ্ট্ৰিক বাঢ়ি যাব আৰু যদি খায় তেতিয়াহ'লে লগত এটা পেণ্টপ বা অমেপ্ৰাজল এনেকুৱা ধৰণৰ টেবলেট খাবই লাগে নহ'লে আপোনাৰ হ'ব এতিয়া
মই বোধ কৰোঁ ইমানখিনিয়ে গেষ্ট্ৰাইটিছৰ মেইন ৰিজন। আৰু ষ্ট্ৰেছ কণ্ডিশ্যন বুলি ক'লে কোনো শেষ নাই। টোপনি ক্ষতি কৰি দিলে আপুনি, টোপনি ক্ষতি কৰি দিলে সেইটো একে ষ্ট্ৰেছ কণ্ডিশ্যন। পঢ়া শুনাৰ কথা ক'লোঁ, মই হেভি স্পৰ্টছৰ কথা ক'লোঁ, মানুহ ঢুকুৱা মেলা এইবিলাকৰ কথা, খুব গ্ৰীফ, খুব দুখ, খুব খং, এই যিকোনো কণ্ডিশ্যনতে এইখিনি ষ্ট্ৰেছ ৰিলেটেড গেষ্ট্ৰাইটিছ হ'ব পাৰে। প্ৰেগনেঞ্চিৰ কথা ক'লোঁ। এতিয়া আমি এইখিনি কথা পাতোঁ যে ইমানখিনিলৈকেতো আপুনি বুজি পালে যে গেষ্ট্ৰিক কেনেকৈ হয় আৰু কি বস্তুৱে কৰে। এতিয়া আমি এইখিনিও কথা পতাটো ইম্পৰ্টেণ্ট যে আপুনি এই বস্তুটোৰ পৰা কেনেকৈ হাত সাৰিব, এই গেষ্ট্ৰিকৰ পৰা আপুনি কেনেকৈ হাত সাৰিব। মনত ৰাখিব যে আপুনি আজিকালিৰ দিনত একেবাৰে সৰু বাচ্ছাৰ পৰা আৰম্ভ কৰি একদম ডাঙৰলৈকে এই গেষ্ট্ৰাইটিছৰ পৰা আপুনি হাত সৰাটো ইমান ইজি নহয়। কিন্তু যদি আপুনি আজি এইটো ভিডিঅ' চাই আছে আৰু এই কথাখিনি শুনি আছে আৰু মই কোৱা কথাখিনি আপুনি ফ'ল' কৰে, আপোনাৰ গেষ্ট্ৰাইটিছৰ প্ৰব্লেমটো বহুত কমি যাব। আৰু বহুত কমি যাব, মানে আপুনি ধৰি লওক 100% বা 10% মানলৈকে আহি যাব। গতিকে ইয়াৰ পিছত মই আপোনাৰ প্ৰতিকাৰ বা গেষ্ট্ৰিক কমকৈ হোৱাৰ কি উপায় মই আপোনালোকক কৈ দিছোঁ। এতিয়া আমি আকৌ ফিজিঅ'লজিৰ পৰা ষ্টাৰ্ট কৰোঁ। ফিজিঅ'লজিত মই আপোনালোকক কৈছিলোঁ যে প্ৰথমটো হৈ গ'ল যে আপোনাৰ ষ্টমাকত যদি কিবা খাদ্য পৰে তেতিয়াহ'লে ষ্টমাকটো ফুলি উঠে, আৰু ফুলি উঠিলে লগে লগে আপোনাৰ হাইড্ৰক্লৰিক এচিডটো ওলাই যায়। এতিয়া বায়'লজিকেল ক্লকৰ কথা কৈছিলোঁ যে আপুনি যদি সদায় 12টা বজাত ভাত খায় তেতিয়াহ'লে 12টা বজাত আপোনাৰ গেষ্ট্ৰিকটো ওলাবই, ইৰেছপেক্টিভ অফ আপুনি ভাত খাইছে নে নাই, নেখালেও ওলাবই, কাৰণ বায়'লজিকেল ক্লকটো টাইমাৰ লগাই থোৱা আছে। এতিয়া আপুনি কিবা কাৰণত বাহিৰত আছে, খাবলৈ পোৱা নাই, কিবা পোৱা নাই, আপুনি কিবা এটা নহয় কিবা এটা খাব। ধৰি লওক আপুনি কিবা নহয় কিবা, ধৰি লওক ভাত খাবলৈ পোৱা নাই, সৰুকৈ বস্তু ক'ৰবাত পালে বিস্কুট দুটামান খাই দিলে, ক'ৰবাত আপুনি ধৰি লওক চকলেট এটা খাই দিলে, বাহিৰত আছে আপুনি টাইম পোৱা নাই, ক'ৰবাত চিংৰা এটা খাই দিলে বা কিবা অন্য বিস্কুট কিবা খাই দিলে আপুনি, তো আপোনাৰ পেটৰ এচিডখিনিয়ে কাম কৰিবলৈ বস্তু পাই যাব, যে হজম কৰিবলৈ বস্তু পাই যাব। তো সিহঁতি তাত লাগি যাব, মিউক'ছাখনক এৰি দিব সিহঁতে। মিউক'ছাখনক এৰি দিলে আপোনাৰ মিউক'ছা ইঞ্জুৰি নহয়, অৰ্থাৎ গেষ্ট্ৰাইটিছ নহয়। গতিকে সেই টাইমত আপুনি ভাত খাবলৈ নেপালেও কিবা এটা খাবই। ধৰি লওক আপুনি এনেকুৱা ছিটুৱেশ্যনত আহি গ'ল যে আপোনাৰ তাত খাবলৈ এখন দোকানো নাই, বিস্কুট পাবলৈ একোৱেই নাই, এখন হোটেলো নাই, একোৱেই নাই ধৰি লওক। তেতিয়া কি কৰিব? তেনেকুৱা ক্ষেত্ৰত আপুনি কি কৰিব যে আপুনি এই বটল এটাত পানী লৈ ফুৰিব আৰু ঘুটকৈ পানী খাব। ঢেৰ খাব নালাগে, ঘুটকৈ কণ্টিনিউছ খাই থাকক। সেই পানীয়ে কি কৰিব? আপোনাৰ যিটো গেষ্ট্ৰিকৰ এচিড, সেই এচিডটো আপোনাৰ জুলীয়া কৰি দিব, সি পনীয়া কৰি দিব। পনীয়া কৰিব, লগতে সি ষ্টমাকৰ পৰা সেই এচিডটো ওলাই যোৱাত হেল্প কৰি দিব, মানে সোনকালে ওলাই যাব। কাৰণ আপোনাৰ পেটটো ফুলি উঠিছে, ফুলি উঠাৰ লগে লগে আকৌ ষ্টমাকত এইটোও লগে লগে প্ৰচেছ ষ্টাৰ্ট হৈ যায় যে খাদ্য পাইছোঁ, ফুলি উঠিছোঁ, এতিয়া আমি তাক আগলৈ ঠেলি বা প্ৰপেল কৰি পেলাই আগলৈ পঠিয়াই দিব লাগে, ষ্টমাকটো সোনকালে খালী হ'ব। কম টাইম যেতিয়া এচিড আপোনাৰ পেটত থাকিব, আপোনাক ইঞ্জুৰি কৰিব নোৱাৰে। গতিকে একো নেপালে আপুনি এটলিষ্ট মিনিমাম এই যিটো পানী, নৰ্মেল পানী, আমি বটল আজিকালি য'তে ত'তে পায়, এনেকৈ বা ঘৰৰ পৰা লৈ যাব, আপুনি পানীটো খাই থাকিব। পানীটো খাই থাকিলে আপোনাৰ গেষ্ট্ৰাইটিছ নহয়। তাৰপিছত আহি গ'ল, আপোনাক মই কৈছিলোঁ যে যেতিয়া আপোনাৰ গেষ্ট্ৰাইটিছ ফিল হয়, আচ্ছা, গেষ্ট্ৰাইটিছ আপুনি কেনেকৈ ফিলিং কৰিব? গেষ্ট্ৰাইটিছটো আপুনি কেনেকৈ জানিব যে আপোনাৰ গেষ্ট্ৰাইটিছে হৈ আছে? অন্য কোনোবা বেমাৰতো হ'ব পাৰে, পেট বিষাইছে মানে হাজাৰটা বেমাৰ হ'ব পাৰে। তো গেষ্ট্ৰাইটিছ হৈছে বুলি আপুনি কেনেকৈ স্পট কৰিব? কেনেকৈ জানিব যে কিজানি মোৰ গেষ্ট্ৰাইটিছে হৈছে? সেইটো জানিবলৈ মই আপোনাক চিমটমখিনি মই অলপ বুজাই দিছোঁ। 1 নম্বৰটো চবেই জানে যে পেট বিষাব, গেছ হ'ব, এনেকুৱা ধৰণৰ। আৰু লগতে কেনেকুৱা হয়, আপোনাৰ পায়খানা ইৰেগুলাৰ হ'ব। পায়খানা ইৰেগুলাৰ হ'ব, আপুনি ভাবিব কি মোৰ কনষ্টিপেশ্যন হৈছে। বহুত মানুহ আমাৰ ওচৰত আহে গেষ্ট্ৰিকৰ প্ৰব্লেম লৈ, আৰু মেক্সিমামে আমাক আহি গেষ্ট্ৰিক হৈছে বুলি ক'ব নোৱাৰে, কয় কি মোৰ কনষ্টিপেশ্যন হৈছে, মোৰ পায়খানা ক্লিয়াৰ হ'লে মোৰ কনষ্টিপেশ্যন হৈছে বুলি কয়। কিন্তু এতিয়া কনষ্টিপেশ্যনটো ডেটছ এ ডিফাৰেণ্ট থিং। কনষ্টিপেশ্যনৰ আমাৰ মেডিকেল বেলেগ ডেফিনিশ্যন আছে, যে সপ্তাহত যদি 2 বাৰ বা 3 বাৰতকৈ আপোনাৰ পায়খানাটো কম হয়, তেতিয়াহে আপোনাক কনষ্টিপেশ্যন বুলি কোৱা হ'ব। আৰু গেষ্ট্ৰাইটিছত তেনেকুৱা কনষ্টিপেশ্যন নহয়। কনষ্টিপেশ্যন হ'বলৈ সেইটো কথা বেলেগ, এটা বেলেগ ডিজিজ আছে। কিন্তু গেষ্ট্ৰাইটিছত সেইটো নহয়। গেষ্ট্ৰাইটিছত হয় কি আপোনাৰ ইৰেগুলাৰ বাৱেল, অৰ্থাৎ আপোনাৰ সময়ত আপোনাৰ পায়খানা নহয়, যেতিয়া তেতিয়াই হ'ব, বা গেছ লাগি থাকিব, পেটটো ফ্লেটুলেঞ্চ, মানে পেটটো ফুলা লাগিব, আভোক লাগিব, সেইবিলাক হৈ গ'ল আপোনাৰ গেষ্ট্ৰাইটিছৰ হেৰি। এইটো কিন্তু আপুনি ভুল নকৰিব, এইটো কনষ্টিপেশ্যন নহয়। আৰু সেইটো কেনেকৈ হয়, ধৰি লওক আপোনাক মই বুজাই দিছোঁ যে আপোনাৰ ঘৰত টেংকি আছে, টেংকিৰ পৰা পানী আপোনাৰ তলত আহি টেপত আহে। কেতিয়াবা টেংকিৰ পানীটো একদম খালী হৈ যায়। খালী হৈ গ'লে
পাইপডাল খালী হৈ যায়, বতাহ সোমাই যায় আৰু পিছত পানী ভৰাই দিলে সেই বতাহখিনি তাতে থাকি যায়। তেতিয়া টেংকিৰ পানীটো দেখিব আপুনি ফটকৈ নামি নাহে, কাৰণ কেলৈ ভিতৰত গেছ আছে, মানে এয়াৰ আছে, এয়াৰ লৈছে বুলি কয়। গাড়ীবিলাকত হয়, গাড়ীবিলাকত কেতিয়াবা ষ্টাৰ্ট নহয়, ডিজেলটো অহা নাই, পেট্ৰলটো অহা নাই, কিয়? এয়াৰ লৈছে বুলি কয়। জেনেৰেটৰত হয়, জেনেৰেটৰত তেনেকৈ ইঞ্জিনৰ পৰা মানে তেলটো যাব পৰা নাই ইঞ্জিনলৈ, কিয় সোমাইছে? এয়াৰ লৈছে বুলি কয়, মানে মাজত বতাহ সোমাই গৈছে। অৰ্থাৎ বতাহৰ যেতিয়া বুলবুলবিলাক পাইপডালৰ ভিতৰত সোমাই যায়, সেই যিটো পাইপডালৰ যিটো লিকুইড ফ্ল', সেইটো পেট্ৰলেই হওক ডিজেলেই যিয়ে নহওক, সেইটো শ্ল' হৈ যায়, পানীয়ে হওক টেংকিৰ পৰা অহা। ঠিক তেনেকৈ একে বস্তু হয়, যিহেতু গেষ্ট্ৰাইটিছত আপোনাৰ গেছ ফৰ্মেশ্যন হয়, আমাৰ ষ্টমাকৰ পৰা ওলাই যোৱা যিডাল পাইপ, সেইডাল ধৰি লওক আমি ক্ষুদ্ৰান্ত বা বৃহৎ আন্ত্ৰ বুলি কওঁ, এইটো স্মল ইণ্টেষ্টাইন বা লাৰ্জ ইণ্টেষ্টাইন বুলি আমি কওঁ, এইবিলাকত গেছ সোমাই যায়, বিশেষকৈ স্মল ইণ্টেষ্টাইনত। আৰু তেতিয়া মানে সেই আমাৰ ফুডটো, ষ্টমাকে যিটো ফুডটো হজম কৰি প্ৰপেল কৰে, সেইটো শ্ল' হৈ যায়। যেনেকৈ পানী অহাটো শ্ল' হৈ যায়, তেনেকৈ শ্ল' হৈ যায়। শ্ল' হৈ গ'লে আপোনাৰ সেই একে কথা, কেতিয়াবা পায়খানা হ'ল, আকৌ গেছ আহি গ'ল পাইপত, আকৌ পায়খানা নালাগিলে, বন্ধ হৈ গ'ল, আকৌ বহুত দেৰি পিছত যেতিয়া শ্ল' বস্তুটো আহি থাকিব, আপোনাৰ পায়খানাটো যেতিয়া তেতিয়া হ'ব, আৰু ভালদৰে হজম নহ'ব গেষ্ট্ৰাইটিছ হ'লে অবভিয়াছলি, তেতিয়া আপোনাৰ পায়খানাটো অকণমান ঢিলা হ'ব। ঢিলা হ'লে বহুতে আহি আমাক কয় সি ডায়েৰিয়া হৈছে। ন', ডেট ইজ নট ডায়েৰিয়া, সেইটো হৈছে আপোনাৰ ইৰেগুলাৰ বাৱেল আৰু গেষ্ট্ৰাইটিছৰ কাৰণে। গেষ্ট্ৰাইটিছৰ আপোনাৰ পায়খানাটো একেবাৰে পানী নহ'ব, কিন্তু ঢিলা হ'ব। 2 নম্বৰ ইৰেগুলাৰ বাৱেল হ'ব। ধৰি লওক আপুনি ৰাতিপুৱা পায়খানাত গৈ আহি আপোনাৰ কিন্তু লাগিব যে নাই মোৰ নহ'লে আকৌ যাব লাগিব, এনেকুৱা ধৰণৰ থাকিব, বা মই ভালকৈ পায়খানা নহ'ল। আৰু 3 নম্বৰ আৰু এটা অফেন অভাৰলুকড, মানুহে এইটো কেতিয়াও গেষ্ট্ৰাইটিছ বুলি নাভাবে, সেইটো এটা বস্তু আপুনি হ'ল কি আপোনাৰ মূৰ কামুৰণি। মূৰ কামুৰণি খুব হয়, বিশেষকৈ মহিলাৰ হয় আৰু সকলোৰে হয়। মূৰ কামুৰণি যেতিয়া হয়, তেতিয়া বহুতে মানে মই দেখিছোঁ বহুত মিছডায়েগনচিছ হয়, আমাৰ ডক্টৰৰ ফালৰ পৰা বহুত মিছডায়েগনচিছ হয়। মাইকী মানুহ এগৰাকীয়ে প্ৰায় কমপ্লেইন কৰি আছে, ধৰি লওক মোৰ মূৰ কামুৰে, এইটো টাইমতে মূৰ কামুৰে, সদায় 3টা বজাত মোৰ কামুৰিব, একদম মূৰটো ফাটি যায় লাগে, এনেকুৱা ধৰণৰ কথা কিছুমান ক'ব। আৰু তেতিয়া মানে এইটো চেঞ্চ কৰা হয় যে এইটো মানে মাইগ্ৰেইন, এনেকৈ মিছডায়েগনচিছ হৈ যায়, মাইগ্ৰেইনৰ ট্ৰিটমেণ্ট আৰম্ভ হৈ যায়। তো মাইগ্ৰেইনৰ ট্ৰিটমেণ্ট আৰম্ভ হৈ গ'লে কি হয়, তেওঁ সাময়িকভাৱে মূৰ কামুৰণিটো ভাল হৈ যায়, কিন্তু একচুৱেলি সেইটো মাইগ্ৰেইন নহ'ব পাৰে। ডেট ইজ এ চিম্পল থিং কল্ড গেষ্ট্ৰাইটিছ, আৰু যিটো চবৰে হ'ব পাৰে, যিকোনো মুহূৰ্তত হ'ব পাৰে। গতিকে তেনেকুৱা মিছডায়েগনচিছো হয়, আৰু তেওঁৰ মানে সদায় হৈ থাকে কাৰণে মাইগ্ৰেইন বুলি ভাবে। নহয়, আপুনি এবাৰ গেষ্ট্ৰাইটিছৰ ট্ৰিটমেণ্ট কৰক, তেতিয়া আপোনাৰ ভাল হৈ যাব বস্তুটো। আৰু ময়ো বহুতক তেনেকৈ ভাল কৰিছোঁ অলৰেডি। গতিকে মূৰ কামুৰণি এইটো মই আপোনাক ক'লোঁ। আৰু গেষ্ট্ৰাইটিছ আৰু এটা কাৰণত হয়, খুব ইম্পৰ্টেণ্ট, সেইটো হৈ গ'ল কি মহিলাৰ ক্ষেত্ৰত বেছিকৈ ইম্পৰ্টেণ্ট। যদি বাৰ আপোনাৰ গেষ্ট্ৰাইটিছ হৈ আছে, তেতিয়াহ'লে আপুনি এটা আল্ট্ৰাচাউণ্ড কৰিবলৈ পাহৰি নাযাব। আমি প্ৰায় আল্ট্ৰাচাউণ্ডত আমি তেনেকুৱা গেষ্ট্ৰাইটিছ লৈ অহা মানুহক দেখোঁ। গেষ্ট্ৰাইটিছ হোৱাৰ ৰিজনটো হৈ গ'ল আপোনাৰ গলব্লাডাৰ ষ্ট'ন। গলব্লাডাৰ ষ্ট'ন থাকিলে যিহেতু বাইলটো আপোনাৰ ভালকৈ ওলাই যাব নোৱাৰে, বা হজম শক্তিটো কমি যায়, গতিকে খুব গেষ্ট্ৰাইটিছ হৈ থাকে। গতিকে খুব যদি ৰিপিটেডলি আপোনাৰ গেষ্ট্ৰাইটিছ হৈ আছে, লাগিলে আপোনাৰ বয়স যিমানেই নহওক, আপুনি এটা আল্ট্ৰাচাউণ্ড কৰিবলৈ নাপাহৰিব। আল্ট্ৰাচাউণ্ড হ'ল এবড'মেন এটা কৰিলে আপুনি গম পাব যে একচুৱেলি কি আছে, আপোনাৰ গলব্লাডাৰ ষ্ট'ন আছে নে অন্য কিবা আছে। আৰু যদি একো নাই, তেতিয়াহ'লে খুব ভাল কথা, আপুনি কমচে কম গম পাব যে আপোনাৰ গলব্লাডাৰ ষ্ট'ন নাই। আপুনি সুখী থাকক, আৰু বাকী আপুনি দৰৱ জাতি লৈ আপোনাৰ গেষ্ট্ৰাইটিছটো আপুনি ঠিক কৰক। এতিয়া গেষ্ট্ৰাইটিছৰ ট্ৰিটমেণ্টৰ কথা এটা আছে। আপুনি ধৰি লওক আজি গেছ হ'ল, আপুনি দৰৱ খাই দিলে 2-3টা, ভাল লাগি গ'ল, আপুনি দৰৱ এৰি দিলে, আকৌ হ'ব 2দিনমান পিছত। গতিকে গেষ্ট্ৰিকৰ বা গেষ্ট্ৰাইটিছৰ যিটো ট্ৰিটমেণ্ট, যিকোনো দৰৱ আপোনাক যেতিয়া দিব ডক্টৰে, সেই বস্তুটো আপুনি 1 বা 2 3 ভাল পাই গ'লেও এৰি নিদিব। এই যিটো ধৰি লওক সাধাৰণতে 15টা টেবলেট বা 10টা টেবলেটৰ এটা ফাইল আহে, সেই গোটেইটো কিনি আনিব, ডেইলি এটাকৈ আপুনি সেই গোটেই ফাইলটো খতম কৰিব, মানে 10 দিন 15 দিন একদম খতম কৰিব। আৰু খতম কৰিলেহে আপোনাৰ সেই গেষ্ট্ৰাইটিছৰ আৰু বহুদিন নহয়, নহ'লে কিন্তু হ'ব আকৌ। গতিকে 2-3 দিনত আপুনি বস্তুটো এৰি নিদিব। তো এইখিনি হৈ গ'ল গেষ্ট্ৰাইটিছৰ ওপৰত কথা। আপোনালোকে যদি বুজি পাইছে, খুব ভাল কথা। আৰু পেইন কিলাৰ কথা ক'লোঁ। পেইন কিলাৰ খাওঁতে লগত আপুনি এটা গেষ্ট্ৰিকৰ টেবলেট খাবলৈ নাপাহৰিব। আৰু এটা বস্তু কওঁ, গেষ্ট্ৰাইটিছ হ'লে এটা বহুত পুৰণা আৰু খুব ভাল দৰৱ আছে। গেষ্ট্ৰাইটিছৰ বিভিন্ন ধৰণৰ দৰৱ আছে, প্ৰতিটো দৰৱে বেলেগ বেলেগকৈ কাম কৰে। তাৰ ভিতৰত এটা বস্তু আছে, সেইটো হৈ গ'ল আপোনাৰ ইনো।
ইনোটো হৈ গ'ল এটা এলকালিৰ কাম হ'ল কি আপোনাৰ পেটত থকা হাইড্ৰক্লৰিক এচিডটো সি গৈ ইমিডিয়েট তাৰমানে তাক নিউট্ৰেলাইজ কৰি দিয়ে অৰ্থাৎ pH টো 7 মানলৈ আনিবলৈ চেষ্টা কৰে আৰু সেইটো হোৱাৰ লগে লগে আপোনাৰ পেটটোত মানে গেছ নাইকিয়া হৈ যায় পেটৰ বিষ নাইকিয়া হৈ যায় ইমিডিয়েট ৰিলিফ পায় কিন্তু ইয়াত এটা ডিসএডভান্টেজ আছে ডিসএডভান্টেজ এইটোৱে যে ইনো খোৱাৰ লগে লগেতো আপোনাৰ ভাল হ'ব কিন্তু অলপ দেৰি পিছত গেছ যিটো গেষ্ট্ৰিক এচিড সেইটো অলপ বেছিকৈ ওলাই আহিব এইটোক ৰিবাউণ্ড গেষ্ট্ৰাইটিছ বুলি কয় যেতিয়া বেছিকৈ বস্তুটো ওলাই আহিব আপোনাৰ গেষ্ট্ৰিকটো বাঢ়ি যাব কমি নাযায় গতিকে ইনো যদি আপুনি খাই আছে লগত এটা পেণ্টপ বা ওমেপ্ৰজল বা যিকোনো আপুনি গেষ্ট্ৰিকৰ টেবলেট এটা লগত খাবলৈ নাপাহৰিব কাৰণ ইনোটো ইমিডিয়েটটো আপোনাৰ ভাল কৰি দিব কিন্তু অলপ দেৰিকৈ যিটো হ'ব সেইটো ভাল কৰিবলৈ হ'লে লগত তেনেকুৱা টেবলেট এটা খোৱাটো বিৰাট ইম্পৰ্টেণ্ট গেষ্ট্ৰাইটিছৰ ওপৰত আপোনালোকক মই এইখিনি কথা ক'লোঁ এতিয়া আৰু এটা ইম্পৰ্টেণ্ট কথা কওঁ এই ঠাণ্ডা দিনৰ লগত জড়িত ঠাণ্ডা দিনত কি হয় আমাৰ যিটো টেম্পাৰেচাৰ এটমস্ফেৰিক টেম্পাৰেচাৰটো বহুত কমি যায় তো তেতিয়া কি হয় আমাৰ আপোনালোকে জানিব আমাৰ বডিটো এটা মেচিন হয় এটা ইঞ্জিন হয় এতিয়া আপোনালোকে দেখিব ঠাণ্ডা দিনত ন আপুনি গাড়ীখন কেতিয়াবা ফটকে ষ্টাৰ্ট নহয় বা জেনেৰেটৰ এটা ফটকে ষ্টাৰ্ট নহয় সি ষ্টাৰ্ট হ'বলৈ টাইম লাগে মানে আমাৰ বডিটোও তেনেকুৱা যে ঠাণ্ডা দিনত যেতিয়া ঠাণ্ডা পৰি যায় ন ই ৱাৰ্ম আপ নোহোৱাকৈ বডিটোৱে ভালদৰে মানে কাম কৰিব নোৱাৰে বাট এম্বিয়েণ্ট টেম্পাৰেচাৰটো কমি যোৱাৰ লগে লগে যিটো এটমস্ফেৰিক টেম্পাৰেচাৰটো কমি যোৱাৰ লগে লগে আমাৰ শৰীৰৰ প্ৰত্যেকটো বস্তু তাৰমানে শ্ল' হৈ যায় বস্তুবিলাক হজমি শক্তিটোও শ্ল' হৈ যাব প্ৰত্যেকটো বস্তু শ্ল' হৈ আহে মানে এতিয়া কথাটো হ'ল কি ঠাণ্ডা দিনৰ প্ৰব্লেম কি ঠাণ্ডা দিনত যেতিয়া আপুনি যদি ঠাণ্ডা লগাই দিয়ে আপোনাৰ গাটো ধৰি লওক আপুনি জেকেট পিন্ধা নাই চুৱেটাৰ পিন্ধা নাই আৰু বিশেষকৈ মহিলাসকলে কি কৰে ঘৰত এনি টাইম পানী দি কাম কৰি থাকে কাপোৰ ধুব ঘৰ মুচিব এনি টাইম আপোনাৰ বাচন চাচন ধোৱা এইবিলাকত লাগি থাকে তো ঠাণ্ডা পানীৰ লগত মহিলাৰ একদম মানে ওতঃপ্ৰোত সম্পৰ্ক সেইটো হ'লে কি হয় আপুনি গাটোত ঠাণ্ডা লগাই আছে আৰু এটা ঠাণ্ডা লগাৰ মানে মেইন ৰিজন হৈছে আজিকালি সেইটো কোনেও ধৰিবই নোৱাৰে মানে এইটো যে ঠাণ্ডা লাগিব পাৰে সেইটো হৈ গ'ল কি মেক্সিমাম ঘৰত আজিকালি পকা ঘৰ মাটিৰ ঘৰবোৰ তথাপি ঠিক আছিলে কিন্তু পকা ঘৰবোৰত কি হয় আপোনাৰ মজিয়াখন এনেকুৱা পকা কৰা আছে আৰু নহ'লে আপোনাৰ তাত টাইলছ আছে বা মাৰ্বল আছে কিছুমানৰ এতিয়া টাইলছ বা মাৰ্বলৰ ফ্ল'ৰটো কি হয় মহা ঠাণ্ডা বিৰাট ঠাণ্ডা মানে এইটো গৰমৰ দিনতো গৰম হয় ঠাণ্ডাৰ দিনতো বহুত বেয়াকৈ ঠাণ্ডা হয় এতিয়া যেতিয়া মহিলা এগৰাকী ঘৰত কাম কৰি আছে বা আপুনিও ইভেন যদি আছে আপুনি খুদা ভৰিৰে খোজকাঢ়ি আছে এই ভৰিটো আপোনাৰ ঠাণ্ডা লাগিব আৰু ভৰিৰ পৰা ঠাণ্ডা যেতিয়া লাগিব সেই বস্তুটো আপোনাৰ ক'ৰ টেম্পাৰেচাৰ আমাৰ যিটো বডিৰ ভিতৰৰ ক'ৰ টেম্পাৰেচাৰ সেইটোত বহুত এফেক্ট কৰে আৰু আপোনাৰ মানে যিবিলাক হজমি শক্তি বা যিকোনো আপোনাৰ পাচন প্ৰক্ৰিয়া এইবিলাক বস্তু শ্ল' কৰি দিব ইভেন আপোনাক গেষ্ট্ৰিক এম্পটিং টাইম যিটো গেষ্ট্ৰিকৰ মানে ষ্টমাকৰ পৰা এচিড ওলাই যোৱা টাইম সেইটোও শ্ল' কৰি দিয়াৰ লগে লগে আপোনাৰ এচিডে আকৌ আপোনাক এটেক কৰিবলৈ টাইম পালে গতিকে আপুনি আপোনাৰ বডি টেম্পাৰেচাৰটো মেইনটেইন কৰিবলৈ চেষ্টা কৰিব কেনেকৈ কৰিব যেনেকৈ আপুনি ধৰি লওক ঘৰৰ ভিতৰত কাম কৰি আছে ঘৰৰ ভিতৰত কাম কৰি থাকোঁতে আপুনি চেণ্ডেল এযোৰ মিনিমাম পিন্ধি থাকক যদি চেণ্ডেল পিন্ধিব দিগদাৰী পাইছে তেতিয়াহ'লে আপুনি কমচে কম মোজা এযোৰ পিন্ধি থাকক যদি মোজা দিগদাৰী পায় অকল চেণ্ডেলযোৰে হ'ব কমচে কম আপোনাৰ ভৰিটো ডাইৰেক্ট টাইলছত নপৰে আৰু ঠাণ্ডাটো আপোনাৰ গাত নোসোমায় আৰু পৰাপক্ষত চুৱেটাৰ টুৱেটাৰ এইবিলাক আপোনালোকে পিন্ধি থাকিব আৰু এটা কথা হয় কি যেতিয়া ৰাতি শুই থাকোঁতে পুৱতি নিশা বহুত বেয়াকৈ ঠাণ্ডা পৰে সেইখিনি সময়তে মানে আৰু কি হয় কেতিয়াবা গাৰ পৰা কাপোৰ চাপোৰ আঁতৰি যায় এনেকুৱা ধৰণৰ তো সেইটো বিশেষ ব্যৱস্থা ল'ব যদিহে আপোনাৰ সদায় আপুনি চাব যদি ঠাণ্ডা দিনত শুই উঠি সদায় মূৰটো কামুৰিছে তাৰমানে আপুনি বুজি পাব যে আপোনাৰ ৰাতি শুই থাকোঁতে ঠাণ্ডা লাগিলে আপুনি গম নাপায় আপোনাৰ বডিৰ পৰা লেপখন আঁতৰি থাকিলে পুৱতি নিশা ঠাণ্ডা লাগি গ'ল এনেকুৱা হ'ব পাৰে যদি ৰিপিটেডলি তেনেকুৱা হৈ আছে ঠাণ্ডা দিনত তেতিয়াহ'লে আপুনি ৰাতি শুওঁতে মোজা পিন্ধি লওক আৰু গৰম আপুনি পেণ্ট এটা বা পুৰণা চুৱেটাৰ এটা পাতলা এটা আপুনি পিন্ধি থাকক তেতিয়া কমচে কম আপোনাৰ এই কাপোৰখন গাৰ পৰা আঁতৰি গ'লে আপোনাৰ ঠাণ্ডা নালাগে আৰু যদি ঠাণ্ডা নালাগে আপুনি জানি থওক পিছদিনা ৰাতিপুৱা শুই উঠোঁতে আপোনাৰ মূৰটো নেকামুৰে গতিকে এইখিনিয়ে হ'ল আপোনাৰ গেষ্ট্ৰাইটিছৰ পৰা এতিয়া মনত পৰা ভিতৰত মই যিমানখিনি কথা কৈছোঁ এইখিনি মূল বিষয় এইখিনি বস্তু যদি আপুনি এভইড কৰিব পাৰে আপোনাৰ গেষ্ট্ৰাইটিছ ফটকৈ নহয় আৰু গেষ্ট্ৰাইটিছ যদি নহয় আৰু মিছডাইগন'চিছ যাতে নহয় কেতিয়া আপোনাৰ যদি ঘনাই মূৰ কামুৰি আছে ডেটছ এন ইণ্ডিকেশ্যন যে আপুনি বুজি পাব লাগিব যে মই এটা আল্ট্ৰাচাউণ্ড কৰি আহোঁ
আৰু আজিকালি মানে খুব হৈ থকা আমি পোৱা সঘনাই পোৱা এটা বস্তুৰ ভিতৰত হ'ল ফেটি চেঞ্জ অফ লিভাৰ। ফেটি চেঞ্জ অফ লিভাৰৰ ওপৰত মই বেলেগকৈ ভিডিঅ' বনাই আছোঁ, আপোনালোকে চাব ফেটি চেঞ্জ কি হয়। ফেটি চেঞ্জো একেই কথা। ফেটি চেঞ্জ যেতিয়া লিভাৰত হয় আমাৰ হজমি শক্তিটো কমি যায়। হজমি শক্তিটো কমি যোৱাৰ অৰ্থাৎ মানে যিবিলাক এনজাইম লিভাৰৰ পৰা ওলাবলৈ সেইবোৰ কমকৈ ওলালে বস্তুটো হজম নহয় আৰু বেছি দেৰি তাৰমানে ষ্টমাকত ৰৈ থাকিবলগীয়া হয়। ষ্টমাকত বেছি দেৰি ৰৈ থকা মানেই এচিডে আপোনাক এটেক কৰিবলৈ বেছি টাইম পাই গ'ল, আৰু বেছিকৈ এটেক কৰিবলৈ টাইম পাই যোৱা মানেই আপোনাৰ গেষ্ট্ৰাইটিছ হ'ব। গতিকে এইটো বিৰাট ইম্পৰ্টেণ্ট। আৰু আমাৰ গোটেই আমাৰ পাকস্থলীৰ পৰা আৰম্ভ কৰি যিটো আমাৰ হজমি ছিষ্টেম, এই বস্তুটো এটা এনেকৈ ৱেভ এটা চলি থাকে, খামোচ মাৰি আমাৰ খাদ্যবোৰ মানে আগলৈ ঠেলি থাকে। পায়খানাই ওলাই নোযোৱালৈকে সি ঠেলি নি থাকে, আৰু প্ৰত্যেকটো পাৰ্ট অফ দ্য ইণ্টেষ্টাইনতে সি বেলেগ ধৰণে হজম হৈ গৈ থাকে। এতিয়া ঠাণ্ডা দিনত কি হয়, সেই যিটো প্ৰপেলিং যিটো ফ'ৰ্চ, সেই স্পীডটো কমি যায়। কমি গ'লে সেই থাকিলে আপোনাৰ বেছি সময় থাকিলে ষ্টমাকত আকৌ গেষ্ট্ৰাইটিছ হোৱাৰ চান্সেছ বাঢ়ি যায়। তো এনেকৈয়ে মানে বস্তুবিলাক আৰম্ভ হয়। আৰু এটা মেইন কথা ক'লোঁ গলব্লাডাৰ ষ্ট'নৰ কথা। গতিকে যদি ৰিপিটেডলি গেষ্ট্ৰাইটিছ হৈ আছে বা ৰাতিপুৱা শুই উঠোঁতে সদায় মূৰ কামুৰি আছে, দুপৰীয়া মূৰ কামুৰি আছে, সদায় হৈ আছে, তেতিয়াহ'লে আপোনালোকে এটা আল্ট্ৰাচাউণ্ড হ'ল এবডমেন কৰিবলৈ নাপাহৰিব। ভাল জেগাত কৰিব, যাতে আপোনাৰ যদিহে ষ্ট'ন থাকে গলব্লাডাৰ দেখা পায়। আৰু যদি গলব্লাডাৰ ষ্ট'ন হ'লে হৈছে, তেতিয়াহ'লে মই আগৰ এটা ভিডিঅ'ত কৈছোঁ, আপোনালোকে চাই ল'ব। আৰু সেই গলব্লাডাৰ ষ্ট'ন থকা গলব্লাডাৰটো সোনকালে অপাৰেশ্যন কৰি উলিয়াই দিয়াই ভাল। ডেট ইজ দ্য বেষ্ট প্ৰচিডিউৰ। তো আজি আপোনালোকক মই গোটেইখিনি কথা ক'লোঁ গেষ্ট্ৰাইটিছৰ ওপৰত। কোনেও এভইড কৰিব নোৱাৰা এটা বেমাৰ, এভইডটো কৰিব নোৱাৰে, নাইকিয়া কৰিব নোৱাৰে, কিন্তু এই কথাখিনি যদি আপুনি মানি চলে, তেতিয়াহ'লে আপোনাৰ গেষ্ট্ৰাইটিছৰ চান্সেছ যদি আদাৰৱাইজ 70-80% আছিলে, এইখিনি যদি কথা আপুনি শুনি চলে, তেতিয়াহ'লে আপোনাৰ সেইটো 10% 15% মানলৈ আহি যাব। আৰু এইবোৰ বস্তু আমি নিজেও ফ'ল' কৰোঁ। বহু পেচেণ্টক মই শিকাইছোঁ পাৰ্চনেলি, আৰু তেওঁলোক সকলোৱে গেষ্ট্ৰাইটিছৰ পৰা আঁতৰি থাকিব পাৰিছে। আপোনালোকেও ছেম কামেই কৰিব। নহ'লে এনেকুৱা এটা বেমাৰ আপুনি এৰিব নোৱাৰে। আৰু কি গাঁও, কি চহৰ, কি ধনী, কি দুখীয়া, সকলো মানুহৰ, কি মতা মানুহ, কি মাইকী মানুহ, কি সৰু বাচ্ছা, কি ডাঙৰ মানুহ, বুঢ়া মানুহ, সকলোৰে গেষ্ট্ৰাইটিছ হ'বই হ'ব। আৰু কি হ'ব মই আপোনালোকক ভালদৰে বুজাই দিলোঁ। এতিয়া এই ভিডিঅ'টো শেষ কৰিবলৈ লৈছোঁ। মাত্ৰ কেইটামান কথা আপোনালোকক মনত পেলাই দিওঁ, অনুৰোধ কৰিব বিচাৰিছোঁ যে আপোনালোকক দেখি থকা আমাৰ কোনো উপায় নাই, আপোনালোকে আমাক দেখি আছে। গতিকে লাইক আৰু ছাবস্ক্ৰাইব যদি আপুনি কিবা এটা কৰি দিয়ে, আমি গম পাওঁ যে এজন মানুহে আমাক ভাল পাইছে। তো আমাৰ লাগে যে কোনোবা এজনেতো চাইছে, তো আমি উৎসাহ পাওঁ। কাৰণ এইবিলাক কৰি থাকিবলৈ এনাৰ্জি লাগে, আৰু আপোনালোকৰ সেই উৎসাহকণে আমাৰ এনাৰ্জি, আৰু বেলেগ একো নাই। আমি চেষ্টা কৰিছোঁ emergel.in যাতে আমি আপোনালোকক যিমান পাৰোঁ সিমান স্বাস্থ্যৰ বিষয়ে এৱেৰ কৰিব পাৰোঁ। কাৰণ জ্ঞানেই শক্তি, আৰু জ্ঞান বাঢ়ি যোৱাৰ লগে লগে আপোনালোকৰ স্বাস্থ্যবোৰ বেছি ভাল হৈ যাব। আৰু স্বাস্থ্য ভাল হৈ যোৱাৰ লগে লগে স্বাস্থ্যৰ লগত ৰিলেটেড যিখিনি খৰচ, সেইখিনি আপোনাৰ কমি যাব। আমাৰ উদ্দেশ্য সেয়াই। আমি অনলাইনত আছোঁ emergel.in www.emergehealth EMERGE একেলগে হেল্থ HEALTH.in এইটো ৱেবছাইটত গৈ আপোনালোকে যিকোনো স্বাস্থ্য ৰিলেটেড, ধৰি লওক আপুনি ব্লাড টেষ্ট কৰিব খোজে বা আল্ট্ৰাচাউণ্ড কৰিব খোজে, আৰু বিভিন্ন আপোনালোকে চাব বিভিন্ন চাৰ্জাৰী পেকেজ, প্ৰেগনেঞ্চি পেকেজ আমি লৈ আহিছোঁ একদম কম দামত। আমাৰ উদ্দেশ্যটো সদায় আছে যাতে আমি সৰ্বসাধাৰণ লোকৰ কাৰণে স্বাস্থ্য সেৱাৰ যিটো ঊৰ্ধ্বগামী যিটো হৈ আহিছে আজি লাহে লাহে প্ৰাইভেটত, সেইটো বস্তু যাতে আমি কমাব পাৰোঁ আপোনালোকৰ কাৰণে, আপোনালোকক হেল্প কৰিব পাৰোঁ। এইখিনি আমাৰ উদ্দেশ্য। আৰু এই আপোনাৰ স্বাস্থ্য সেৱা খৰচ কমাবলৈ প্ৰথম আৰু প্ৰধান ষ্টেপটো যিটো হৈছে, সেইটো হ'ল আপোনাৰ এৱেৰনেছ, আপোনাৰ জ্ঞান। আপুনি যিমানে বেমাৰৰ পৰা বাচি থাকিব পাৰিব, সিমানে আপোনাৰ খৰচ কমি যাব। আদাৰৱাইজ হেল্থ কেয়াৰ খৰচটো সদায় বাঢ়ি গৈ আছে। এটা লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। যিটো হেল্ডিকাষ্ট আপুনি আমাক যদি ফেচবুকত চাইছে, লাইক কৰি দিব। আৰু ইউটিউবত আমি আছোঁ হেল্ডিকাষ্ট বাই ইমাৰ্জ হেল্থ নামেৰে। গতিকে তাত গৈ এটা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আজিলৈ আহোঁ, পুনৰ এটা এপিছ'ডত লগ পাম এনেকুৱা এটা বিষয় লৈ। আৰু আপোনালোকে আমাক কমেণ্টত জনাব যে এনেকুৱা বিশেষ কিবা যদি ছাবজেক্ট আছে বা কুৱেশ্যন আছে আপোনালোকৰ জানিবৰ কাৰণে, আমি আপোনালোকৰ কাৰণে, গোটেই অসমবাসীৰ কাৰণে এটা ভিডিঅ' বনাই প্ৰস্তুত কৰি পেলাই এৰি দিম, যাতে সকলোৱে জানে। আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে মানুহে সকলোৱে জানক, সকলোৱে বাচি থাকক, সকলোৰে ভাল হওক। আমাৰ সেইটোৱে বিচাৰিছোঁ। আজিলৈ আহোঁ। ধন্যবাদ।